মুকুন্দপুৰ এখন সৰু গাঁও। সেই গাঁওখনে মোৰ আপোন। মই প্ৰদীপ। নমস্কাৰ। মই কোনো বিখ্যাত মানুহ নহয়, কোনো মহান ব্যক্তিও নহয়। মই এজন একেবাৰে সাধাৰণ মানুহ। কিন্তু এই সাধাৰণ মানুহজনৰো এটা জীৱন আছে। আছে অসংখ্য স্মৃতি, সুখ দুখ, হাঁহি কান্দোন, সফলতা বিফলতা আৰু এনে কিছুমান ঘটনা যিবোৰ মোৰ জীৱনটোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। আজিৰ পৰা অৰ্থাৎ এই ভিডিঅ'টোৰ পিছৰে পৰা মই সেই সঁচা কথাবোৰ আপোনালোকৰ সৈতে ভাগ বতৰা কৰিবলৈ বা ভাগ বতৰা কৰিম বুলি ভাবিছোঁ আৰু আজি মই আৰম্ভণি কৰিছোঁ। মই স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ। কথাটো হ'ল এই চেনেলত মই কোৱা প্ৰতিটো কাহিনী মানে বাস্তৱ ঘটনা, মোৰ জীৱনত ঘটা বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই ক'ম। ইয়াত কোনো কল্পনা, কোনো সাজি কোৱা গল্প বা মিছা কথা একোৱেই নাথাকিব। মোৰ জীৱনত যিবোৰ ঘটনা ঘটিছে এতিয়ালৈকে, সেই ঘটনাবোৰৰ ফলাফল সুখৰে হওক বা দুখৰে হওক, সফলতাই হওক বা বিফলতাই হওক, মই সেইবোৰ একেবাৰে অকপতে আপোনালোকৰ আগত উপস্থাপন কৰিম। আৰু এটা গুৰুত্বপূৰ্ণ কথা, মোৰ এই কাহিনী নহয়, ঠিক মোৰ এই বাস্তৱ ঘটনাবোৰত যিসকল মানুহৰ কথা আহিব বা যিসকল মানুহৰ কথা ক'ম, যিসকলৰ নাম মই উল্লেখ কৰিম, সেই নামবোৰ বাস্তৱ মানুহৰ নামেই হ'ব। তাত কোনো কল্পনা কৰি অন্য নাম সংযোগ কৰা নহ'ব। মই জীৱনত লগ পোৱা সেই মানুহবোৰৰ, প্ৰকৃত মানুহবোৰৰ নামেৰেই মই আপোনালোকক সেই বাস্তৱ ঘটনাবোৰ ক'ম। মোৰ জীৱনত যিয়ে ভাল কৰিছে, তেওঁৰ ভালৰ কথাও মই সঁচাকৈয়ে ক'ম। আৰু মোৰ জীৱনত যিসকলৰ আচৰণ বা ঘটনাই মোক কষ্ট দিছে বা বেয়া অভিজ্ঞতা দিছে, সেই কথাবোৰো মই মোৰ নিজৰ অভিজ্ঞতা হিচাপে অকপতে ক'ম। অকণো বাধা নাৰাখি বা অকণো লুকুৱাই নাৰাখি সঁচা বাস্তৱ কথাবোৰ ক'ম আৰু বাস্তৱ চৰিত্ৰবোৰৰ কথাই ক'ম। কাৰণ মোৰ বিশ্বাস, সঁচা কাহিনী ক'বলৈ হ'লে সত্যক লুকুৱাব নালাগে, কিন্তু আনৰ প্ৰতি অন্যায়ো কৰিব নালাগে। মোৰ মনত থকা 10 বা 12 বছৰ বয়সৰ পৰা আজিলৈকে মনত ৰৈ যোৱা প্ৰতিটো ঘটনা এই চেনেলটোত একাদিক্ৰমে স্থান পাব। যিমান মোৰ মনত পৰে, একাদিক্ৰমে নহ'লেও যদি কেতিয়াবা উচনিচ হয়, ঠিক তেনেকৈয়ে স্থান পাব। হয়তো মোৰ কিছুমান অভিজ্ঞতাই আপোনাক অনুপ্ৰাণিত কৰিব, আপোনাৰ জীৱনত উৎসাহ যোগাব, আৰু কিছুমানে আপোনাৰ নিজৰ জীৱনৰ কথাও হয়তো মনত পেলাব, আৰু আন কিছুমান বাস্তৱ ঘটনাই হয়তো আপোনাৰ জীৱনৰ ভুল সিদ্ধান্তৰ পৰা সাৱধান হ'বলৈ শিকাব। মোৰ উদ্দেশ্য কেৱল মোৰ এই চেনেলটোৰ বা মোৰ এই বাস্তৱ কাহিনী কোৱাৰ উদ্দেশ্য কেৱল নিজৰ কাহিনী কোৱাই নহয়। যদি মোৰ জীৱনৰ এই বাস্তৱ ঘটনায়ো এজন মানুহৰ জীৱনতো যদি ভাল প্ৰভাৱ পেলাব পাৰে, তেন্তে মোৰ এই প্ৰচেষ্টা সফল বুলি মই ভাবিম। যদি আপুনি মোৰ এই সঁচা বাস্তৱ কাহিনীৰ যাত্ৰাৰ সংগী হ'ব বিচাৰে, তেন্তে মোৰ এই জীৱনৰ সঁচা কথা চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু অহা প্ৰতিটো ভিডিঅ'ৰ মোৰ জীৱনৰ পৰা নতুন অধ্যায় একোটাকৈ উন্মোচিত হ'ব। একেবাৰে সঁচাকৈ, কোনো ধৰণৰ লোক ঢাক নকৰাকৈ, একেবাৰে বাস্তৱ কথা, বাস্তৱ চৰিত্ৰৰ কথা, কোনো অভিনয় নোহোৱাকৈ, কোনো কথা লুকুৱাই নাৰাখাকৈ, সম্পূৰ্ণ খোলাখুলিকৈ এখন খোলা কিতাপৰ দৰে আপোনালোকৰ সন্মুখত মই কথাবোৰ কৈ যাম। এইটো কেৱল এটা ভিডিঅ'ৰ আৰম্ভণি নহয়, এইটো মোৰ জীৱনৰ সঁচা কথাৰ যাত্ৰাৰ আৰম্ভণি। ধন্যবাদ। আকৌ লগ পাম পৰৱৰ্তী অধ্যায়ত বা পৰৱৰ্তী ভিডিঅ'ত মোৰ জীৱনৰ বাস্তৱ অধ্যায় এটা, বাস্তৱ কথা এটা লৈ আজিলৈ এৰিলোঁ। পুনৰ আপোনালোকক লগ পাম, আৰু লগ পোৱাৰ আশা ৰাখিয়ে পুনৰ আপোনালোক সকলোকে নমস্কাৰ।